এ লাৰু ৰ এটো ধু আমাৰ স্কুলৰ ছাৰ হয় তুলে বকাহুৰ ও এটো ধু আমাৰ স্কুলৰ ছাৰে আজি আমাৰ পেটৰ বিষ উঠা বুলি কৈ আমি স্কুলত জনাই ও হিতা ধু ধৰা পৰি মল্লু কি কৰাৱে আয়ো রে মা এ ভাই লাৰু তই ভাই বৰ বুদ্ধিয় খাট্টা হিয়াল মৰি ভাই তোৰ জন্ম গতিকে তই কিবা এটা বুদ্ধি উইলো নহলে ছাৰে আমাক লগ পালি স্কুলত পিছি বহল কৰি কুবাব তই টেনচন নলবি মই এটা বুদ্ধি উইলৈছো ৰভান এ চালা কুকুৰা কি ফাছাৰ ফুচুৰ মেল পাতিছ হা তহঁতক মই নেদেখা বুলি ভাবিছ চাও এইপিনে ছাৰ নমস্কাৰ এ চালা গুণ্ডা চালা বদমাছ পেটৰ বিষ হোৱা বুলি কৈ তহঁতৰ স্কুললৈ নগলি ন তহঁতৰ ঠাণ্ডা মই জানিবলৈ বাকী নাই তহঁতক মই এনেকা মাৰিম স্কুলত গ'লে ঐ যদি পেটৰ বিষ হৈছে তেতিয়াহ'লে এনেকে ঘূৰি ফুৰিছ কেলে হা ছাৰ আমি এনে ঘূৰি ফুৰা নাই নহয় আমি ফাৰ্মাচিক টেবলেট নিবলৈ আহিছো হয় নেকি যা যা তেতিয়াহ'লে সোনকালে টেবলেট লৈ ঘৰলৈ যা ঘূৰি নুফুৰিবি নহ'লে বেছিকৈ বিষাব যা যা হ'ব ছাৰ টেবলেটখিনি লৈয়ে আমি ঘৰলৈ যাম সোনকালে ঘৰলৈ যাবি আৰু কাইলৈ স্কুললৈ নোযোৱাকৈ নাথাকিবি আকৌ হ'ব ছাৰ যাম বা লাৰু তোৰ বৰ বুদ্ধি দেই বেটুৱা এই লাৰুৰ লগত তই থাকিলে টেনচন নলবি কেতিয়াও বিপদত নপৰা বুজিলি বল বল এতিয়া ঘৰলৈ বল বল